লিভ ইন ৰিলেশ্যন বন্ধ কৰা আমাৰ অসমত বিয়া পতাৰ আগতে একেলগতে ডেকা ল'ৰা ছোৱালী থকাৰ যেটো নিয়ম যেটো ইতিমধ্যে সুপ্ৰিম কোৰ্টে অধিকাৰ প্ৰদান কৰিছে আপোনালোকে নিশ্চয় সকলোৱে জানে শিক্ষিত মানুহবিলাকে সকলোৱে জানে খবৰ ৰখা মানুহবিলাকে সকলোৱে জানে যে সুপ্ৰিম কোৰ্টে কৈ দিছে যে 18 বছৰৰ ওপৰৰ কোনো ডেকা বা গাভৰুৱে যদি প্ৰাপ্তবয়স্ক হোৱাৰ পাছত দুইজনে ইচ্ছা কৰি সন্মতি সাপেক্ষে যদি কোনোবাই একেলগতে কৰবাত থাকিব খোজে বিয়া পতাৰ আগতো যদি থাকিব খোজে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কোনো নিষেধাজ্ঞা আনিব নোৱাৰিব সেই অধিকাৰ যুৱক আৰু যুৱতীৰ আছে মত বন্ধ কৰাৰ সিদ্ধান্তত আলোক না গোটেই ফেমিলি ধ্বংস হৈ গৈছে বহু পৰিয়ালে শান্তিত থাকিব পাৰিলেহেঁতেন বিজুলী বিল ফ্ৰী কৰি দিয়াৰ সিদ্ধান্ত লওক না ইমান আপোনালোকে ফ্ৰী বিজ কৰি থাকে হয়নে সব বস্তুতে ফ্ৰী বিজুলী বিলটো ফ্ৰী কৰি দিয়ক না সেইটোহে কামত আহিলেহেঁতেন শিক্ষা আৰু স্বাস্থ্যটো ফ্ৰী কৰি দিয়ক না তেতিয়াহে কামত আহিলেহেঁতেন ড্ৰাগছ মুক্ত অসম এখন গঠন কৰিবলৈ সিদ্ধান্ত লওক না গোটেই নতুন প্ৰজন্ম ধ্বংস হৈ গৈছে মদ আৰু ড্ৰাগছত মূল্য বৃদ্ধিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে সব বস্তুৰ দাম একো এটা ব্যৱস্থা আপুনি নললে দেশৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ কাৰণে আৰু এই সংকটৰ সময়ত অসমবাসীয়ে কেনেকৈ চলিব লাগিব কেনেকৈ কম দামত বস্তু পাব কেনেকৈ এই সময়টো ডেভেলপমেণ্ট চলি থাকিব এই সময়টো কেনেকৈ আমি কিবা এটা কাম কৰিব পাৰিম তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সিদ্ধান্তটো নললে আপুনি গণতন্ত্ৰক সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথম কেবিনেট যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে কেৱল চমক দেখুৱাবৰ কাৰণে তেওঁ ইউচিচি বলবৎ কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে যোৱাকালি অসম কেবিনেটত ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়াইছে আৰু ইউচিচিৰ বিলখন এইবাৰৰ অধিৱেশনত তেওঁলোকে আচলতে তাত সদনত উত্থাপন কৰিব আৰু ইউচিচি সন্দৰ্ভত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমিও দেখি আছো যে ৰাতিপুৱাৰ পৰা বহু মানুহে ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীক পুৰা প্ৰশংসাৰে উপচাই পেলাইছে ইউচিচি কি তেনেকুৱা বস্তু যে অসমখন বদলাই দিব নেকি ইউচিচিয়ে আৰু আমি দেখিছো আচলতে ইউচিচিৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে চমক সৃষ্টি কৰিব যে খুজিছে তাৰ বাদে ইয়াত একোৱে নাই এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে ইউচিচিৰ জৰিয়তে ইতিমধ্যে কোৱা হৈছে যে বিবাহ পঞ্জীয়ন কৰা হ'ব মানে বিয়া হলে পঞ্জীয়ন কৰিব লাগে বুলি যে কৈছে গাঁৱত বহুত মানুহ আছে আমাৰ যে অসমত 26,000 গাঁও আছে এই গাঁৱৰ মানুহে আপোনালোকে যদি গাঁওবিলাকলৈ যায় কোনো আচলতে এই গাঁৱৰ মানুহে বিয়া পাতিলে কেতিয়াও পঞ্জীয়ন নকৰে মানে এটা আন্ডাৰষ্টেণ্ডিঙৰ ভিত্তিতে বিয়া সম্পন্ন হয় আমি দেখি আছো সেইবিলাক কথা আৰু সেইবিলাক আচলতে এই টাউনত থকা মানুহবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে মানে বিবাহ পাতিলে যে পঞ্জীয়ন কৰিব লাগিব সেইটো যে বাধ্যতামূলক সেইটো কোনো কাৰণতে গাঁৱৰ মানুহে মানি ল'ব নোৱাৰে আচলতে আৰু এটা কথা কোৱা হৈছে যে ইউচিচিৰ জৰিয়তে লিভ ইন ৰিলেশ্যন বন্ধ কৰা হ'ব লিভ ইন ৰিলেশ্যন মানে আপোনালোকে এটা কথা নিশ্চয় জানে ইতিমধ্যে সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দি কৈছে যে প্ৰাপ্তবয়স্ক অৰ্থাৎ 18 বছৰ ঊৰ্ধ্বৰ যুৱক যুৱতীয়ে একেলগে থকাৰ অধিকাৰ তেওঁলোকক ইতিমধ্যে সুপ্ৰিম কোৰ্টে দিছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে চমক দেখুৱাবৰ কাৰণে সুপ্ৰিম কোৰ্টক চেলেঞ্জ কৰি এই ইউচিচিৰ জৰিয়তে প্ৰাপ্তবয়স্ক যুৱক যুৱতীক একেলগে থকাৰ পৰা কেতিয়াও আচলতে বিৰত ৰাখিব নোৱাৰে সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয় মানে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত এই আধুনিক যুগত আচলতে যুৱক যুৱতীসকলে বয়স হোৱাৰ পাছত প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একেলগে থাকি কিবা কাম কাজ কৰা আমি দেখিছো আপুনি গুৱাহাটীৰ ক্ষেত্ৰতো চাব পাৰে গোটেই ভাৰতত যদি আপোনালোকে চাই একেলগে থাকি বিয়া পাতিব নোৱাৰিব পাৰে কিন্তু একেলগে তেওঁলোকে মনে মিলাৰ পাছত একেলগে সহবাস কৰি আচলতে নিজৰ জীৱনটো আগুৱাই লৈ গৈছে সেইটোত কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে ফুল ষ্টপ দিব নোৱাৰে সেইটো আচলতে সংবিধানৰ বিৰোধী কাৰণ সংবিধানে ৰাইট টু লাইফ দিছে একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন আপোনালোকে জানে আৰ্টিকল 21 অনুসৰি আচলতে জীয়াই থকাৰ অধিকাৰ মানুহক দিছে কেনেকৈ জীয়াই থাকিব সেই অধিকাৰ নিজে ডিচিশ্যন ল'ব তাত কোনো কাৰণতে চৰকাৰে আচলতে মানুহে কেনেকৈ জীয়াই থাকিব আমি প্ৰাপ্তবয়স্ক ডেকা ল'ৰা গাভৰু ছোৱালীয়ে কেনেকৈ জীয়াই থাকিব সেইটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব নোৱাৰে আৰু এটা কথা তেওঁলোকে কৈছে যে ইউচিচিৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰা হৈছে বহু বিবাহ নিষিদ্ধ কৰাৰ কাৰণে ইতিমধ্যে 2025 চনত আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 সেইখন ইতিমধ্যে আইনত পৰিণত হৈছে
এতিয়া ইউচিচিৰ জৰিয়তে পুনৰ সেই একেটা কাম কৰাৰ কি প্ৰয়োজনীয়তা আছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব ইতিমধ্যে আছে যে দা আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025ৰ জৰিয়তে আপোনাৰ বহু বিবাহ নিষিদ্ধ কৰা হৈছে আৰু এতিয়া ইউচিচিটো এই একেটা কথাকে উল্লেখ কৰা হৈছে আৰু আপোনালোকে আৰু এটা কথা নিশ্চয় দেখিছে যে ইউচিচিৰ জৰিয়তে কোৱা হৈছে যে সম্পত্তিৰ সমান অধিকাৰ মানে মাক দেউতাকৰ ল'ৰা ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰ সমান সেই কথাটো ইউচিচিৰ জৰিয়তে আচলতে তেওঁলোকে ইয়াত উল্লেখ কৰিছে কিন্তু ইউচিচিৰ নাথাকিলেও আমি দেখিছোঁ যে সম্পত্তিৰ সমবিতৰণৰ কথা সমতাৰ কথা আচলতে দা হিন্দু ছাকচেছন এক্ট 1956ত ইতিমধ্যে উল্লেখ আছে আৰু সেই আইনখনৰ 2005 চনত সংশোধনী হৈছিলে আৰু সেই অনুসৰি আচলতে সম্পত্তিৰ সমান অধিকাৰ পুৰুষ মহিলা উভয়ে পায় আৰু সেইটোকে আপোনাৰ ইউচিচি যে আনিব লাগিব সেই কথাটো ইয়াত নাই গতিকে ইউচিচিৰ জৰিয়তে আচলতে কি কৰিব খোজা হৈছে আপোনালোক যদি কওঁ ইয়াত দুটামান কথা যে মই কৈ দিলোঁ বহুতৰ চাগে ভাল লাগি গৈছে কাহিনীটো হৈছে আচলতে এই ইউচিচি অনাৰ মূল কথাটো হৈছে মাইনৰিটি সংখ্যালঘু মানুহৰ এগেইনষ্টত এটা একশ্যন লৈছে মুখ্যমন্ত্ৰীয়ে তেওঁ নিৰ্বাচনৰ আগতেও কৈছিলে যে ইউচিচিৰ জৰিয়তে মুছলিম যি পাৰ্চনেল আইন আছে মুছলিম পাৰ্চনেল আইন সেইখন আচলতে তেওঁ বিজেপি চৰকাৰে নৎসাত কৰিবৰ কাৰণে এতিয়া এই ইউচিচি আনিছে এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে ক'ব যে তেওঁলোকৰ যিখন আইন আছে আচলতে মুছলিম পাৰ্চনেল আইন সেই আইনখন তেওঁলোকক লাগে নে নালাগে সেইটো তেওঁলোকৰ বিষয় ইউচিচিৰ সলনি আৰু বহুত কৰিবলগীয়া কাম আছিলে অসমত মানে সঁচাকৈ মুখ্যমন্ত্ৰীয়ে যদি চমক দেখুৱাবলগীয়া যদি ইমান মন আছিলে তেতিয়াহ'লে এইবাৰৰ পৰা নতুন চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিছে তেনেকুৱা সিদ্ধান্ত লোৱা হ'লে আমি সুখী হ'লোহেঁতেন আজি আপোনালোকে যদি চাই পথাৰত পানী যোগানৰ ব্যৱস্থা নাই এই চৰকাৰখনে এইবাৰৰ পৰা পথাৰবিলাকত পানীৰ যোগানৰ ব্যৱস্থা কৰিব কৃষকক উপযুক্ত আচলতে আপোনাৰ উৎপাদনৰ যিবিলাক সামগ্ৰী মানে উচিত মূল্য দিব সেইবিলাক বিষয় যদি অহা হ'লে আমি ভাল পালোহেঁতেন যে সম্পূৰ্ণৰূপে অসমত ড্ৰাগছ নিষিদ্ধ হ'ব লাগে এনেকুৱা সিদ্ধান্ত এটা কিয় ল'ব নোৱাৰিলে যে অসমত মদৰ দোকানবিলাক বন্ধ কৰি দিব লাগে তেনেকুৱা সিদ্ধান্ত কিয় ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা ধৰণে আচলতে অসমত মানে অলিয়ে গলিয়ে মদৰ দোকান খুলিছে চৰকাৰে তাত পাৰ্মিশ্যন দিছে সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে তেনেকুৱা কিন্তু যুগান্তকাৰী সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আজি যদি ৰাইজক যদি সিমান বেছি ভাল পায় আপোনালোকে নিশ্চয় দেখিছে যে সাংঘাতিক ধৰণে এতিয়া বিদ্যুতৰ বিল বাঢ়িছে মাচুল বাঢ়িছে এইবাৰ নতুন চৰকাৰখনে আমাৰ এই সুলভ মূল্যত বিদ্যুৎ যোগান ধৰিব সেই কথাটো কোৱা হ'লে আমি ভাল পালোহেঁতেন আমি কম দামত এইবাৰৰ পৰা বজাৰ বস্তু সুলভ মূল্যত দিম আজি যে খাদ্য সামগ্ৰীবিলাকৰ দাম যে বাঢ়িছে কম দামত মূল্য বৃদ্ধি হ্ৰাস কৰিব তেনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব নোৱাৰে কি লৈছে তেওঁলোকে সিদ্ধান্ত আপোনালোকে নিশ্চয় দেখিছে ইউচিচি আজি আমাৰ তামিলনাডুৰ চৰকাৰখনৰ ক্ষেত্ৰত দেখিলোঁ যে প্ৰথম দিনটোতে আপোনাৰ বিজয় থালাপতিয়ে আপোনাৰ বিদ্যুৎ বিল মানে ৰেহাই মূল্যত 200 ইউনিট আপোনাৰ বিদ্যুৎ ফ্ৰীকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপোনাৰ মদৰ দোকান আপোনাৰ বন্ধ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে গতিকে ডিফাৰেন্সবিলাক চাওক আজি তামিলনাডুৰ চৰকাৰখনৰ ডিফাৰেন্স চাওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ মুখ্যমন্ত্ৰীৰ কাম কাজবিলাক চাওক আপোনালোকে অসমত ইউচিচি বলবৎ হ'লে কি পৰিৱৰ্তন হ'ব আচলতে ক'ত ইউচিচি বলবৎ হ'ব আপোনাৰ তথা সমাজত কি নিয়মৰ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে সেই সম্পৰ্কে কিছু তথ্য আমি আপোনালোকক লৈ আহিছোঁ সাধাৰণতে ইউচিচি যিকেইখন ৰাজ্যত বলবৎ আছে তাত কি নিয়মৰ পৰিৱৰ্তন হৈছে সেই তথ্য এই মুহূৰ্তত আপোনালোকলৈ আমি লৈ আহিছোঁ প্ৰথম দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা হ'ব সকলো নাগৰিকৰ বাবে এখন আইন বিলুপ্তি ঘটিব ধৰ্ম জাতি সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতি দেৱানী বিধিৰ কথা উল্লেখ আছে ইউচিচি বলবৎ হ'লে ৰাজ্যত কোনেও একাধিক বিয়া কৰিব নোৱাৰিব সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ কন্যাৰো থাকিব দেশত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি ৰাজ্যত লিভ ইন বন্ধ হৈ যাব জনজাতীয় লোকক ইউচিচিৰ পৰা বাহিৰত ৰখা হ'ব বিভিন্ন ধৰ্মৰ পৰম্পৰাকো ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হ'ব পাৰে সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ'ব ইউচিচি আহিলে
বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য হ'ব বিবাহ বিচ্ছেদ নিয়ম অনুসৰিয়ে হ'ব সকলো ধৰ্মৰ বাবে এটা নিয়ম প্ৰযোজ্য হ'ব একেই নিয়ম ধৰ্ম বেলেগ হ'লে নিয়ম বেলেগ হেতু নহ'ব উত্তৰাখণ্ড গুজৰাটৰ পাছত অসমত প্ৰযোজ্য হ'বলৈ গৈ আছে ইউচিচি আৰু ইউচিচি এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰথমখন কেবিনেটতেই পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সম্পৰ্কে অধিক জানিবলৈ আমি সতীৰ্থ দীপক শৰ্মাৰ কাষলৈ গৈছোঁ দীপক শৰ্মা এগৰাকী অধিবক্তাও হয় গতিকে এইখিনি কথা আপুনি আৰু অধিক ভালদৰে ক'ব পাৰিব যে ইউচিচি আহিলে ক'ত খেলিমেলি লাগিব পাৰে বা কাৰ কি সুবিধা হ'ব পাৰে দীপক হয় ঋতুস্মিন শৰ্মা ইউচিচি সম্পৰ্কে কওঁতে মই জাষ্ট অকণমান সময় এই ইউচিচিৰ আৰম্ভণিটো সম্পৰ্কে অসম লাইভ 24ৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ আমি ঘূৰি যাব লাগিব কনষ্টিটিউৱেণ্ট এছেম্বলিলৈ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিল ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্ৰস্তুত কৰি আছিল আৰু তাত খচৰা প্ৰস্তুত কৰা হৈছিল যে ভাৰতৰ সংবিধানখন কি হ'ব সেই কনষ্টিটিউৱেণ্ট এছেম্বলি যেতিয়া ভাৰতীয় সংবিধানখন তাৰপিছত গৃহীত কৰা হয় আৰ্টিকল 44 অনুচ্ছেদ 44ত এটা শাৰী লিখা আছিল যে দেশখনে দ্য ষ্টেট দেশখনে স্বাধীনতাৰ পিছত এটা ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰাৰ চেষ্টা কৰিব বুলি আছিল শব্দটো হ'ব যে চেষ্টা কৰিব অৰ্থাৎ এয়া ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বা চমু অৰ্থত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বুলি কোৱা হয় অৰ্থাৎ এটা ডাইৰেকশ্যন আছিল কনষ্টিটিউশ্যন নিৰ্মাতাসকলে বাবা চাহেব আম্বেদকাৰৰ যিখন কনষ্টিটিউশ্যন আছিল তাতে এইটো কথা আছিল যে ইউচিচি বলবৎ কৰিব লাগিব চেষ্টা কৰিব দেশখনে কিন্তু সেয়া স্বাধীনতাৰ বহু বছৰ পিছতো আপোনালোকে ইতিমধ্যে অসমৰ দৰ্শকসকলে অসম লাইভ 24 গম পায় যে ইউচিচি বলবৎ হোৱা নাছিল ইয়াৰ কাৰণ মূলতঃ আছিল যে যিকোনো ধৰ্ম ধৰি লোৱা হ'ল ইউচিচিত মুছলমান যিবিলাক ধৰ্ম শৰীয়ত মতে মুছলমান লোকসকল পৰিচালিত হয় তাত কিন্তু আঘাত সানিব পাৰে বা কংগ্ৰেছৰ যিটো অভিযোগ থাকে যে এটা ভোট বেংক হিচাপে তেওঁলোকে মুছলমানসকলক তেওঁলোকে গণ্য কৰে গতিকে তেওঁলোক ক'ৰবাত ক'ৰবাত অসন্তুষ্ট হ'ব পাৰে খ্ৰীষ্টানসকলৰ বেলেগ নিয়ম আছে গতিকে এই সকলোবোৰ লৈ কোনো এখন চৰকাৰে সেইটো কৰিবলৈ সাহস কৰা নাছিল যদিও কনষ্টিটিউশ্যনত এই কথাষাৰ আছিল এতিয়া শেহতীয়াভাৱে অসমৰ প্ৰেক্ষাপটলৈ আহিছোঁ অসমত ইউচিচি যিটো চিভিল কোড ইউনিভাৰ্চেল চিভিল কোড ইমপ্লিমেণ্টেশ্যন কৰাৰ কথা কোৱা হৈছে মই সৰু এটা উদাহৰণ দিছোঁ যদি কোনোবা এজন মানুহে চুৰ কৰে হিন্দুৱেও চুৰ কৰক মুছলমানে চুৰ কৰক খ্ৰীষ্টানে চুৰ কৰক জৈনে চুৰ কৰক তেওঁৰ বাবে শাস্তি সমান কোনোবাই যদি হত্যা কৰে তেওঁ যি ধৰ্মৰ নহওক কিয় তেওঁৰ বাবে শাস্তি সমান সেইটো কয় ক্ৰিমিনেল কোড চিভিল কোড অৰ্থাৎ এজন মানুহ হিন্দু মানুহৰ যদি মৃত্যু হয় তেওঁৰ সম্পত্তি কোনে কিমান পাব এজন মুছলমান মানুহৰ মৃত্যু হ'লে তেওঁৰ সন্তানৰ মাজত সম্পত্তি ভাগ বটোৱাৰাৰ নিয়মটো বেলেগ হিন্দু ধৰ্ম মতে নিয়মটো বেলেগ খ্ৰীষ্টানৰ মতে বেলেগ গতিকে যিসকল মাটি বাৰী সম্পৰ্কীয় মূলতঃ আছে ছোৱালীৰ অধিকাৰৰ ক্ষেত্ৰত হিন্দু ছোৱালী এজনীৰ যিমান অধিকাৰ থাকিব পৈতৃক সম্পত্তিত হয়তো মুছলমান মহিলা এগৰাকীৰ কম বা আমি সেইটো এতিয়া তুলনামূলক আলোচনা নকৰোঁ কিন্তু অন্য ধৰণৰ তেওঁৰ অধিকাৰ থাকিব এতিয়া ইউচিচিয়ে কৰিব কি যেনেকৈ চুৰ কৰিলে যি ধৰ্মৰ মানুহে চুৰ নকৰক কিয় তেওঁ একে শাস্তি পাব ইউচিচিয়ে কৰিব কি এজন মানুহৰ মৃত্যু হ'লে তেওঁৰ সম্পত্তিটো হিন্দুৱে হওক মুছলমানে হওক ল'ৰা ছোৱালীবিলাকে এক আইনমতে তেওঁলোকে ভাগ পাব সেইটো এটা কথা বিবাহ বিচ্ছেদ বা বহু বিবাহৰ ক্ষেত্ৰত হিন্দুৰ আইনে যি কয় হিন্দুৰ ধৰ্মশাস্ত্ৰই কি কয় গুৰুত্বপূৰ্ণ নহয় মুছলমানৰ শৰীয়তে কি কয় গুৰুত্বপূৰ্ণ নহয় এখন ইউচিচি হ'ব অৰ্থাৎ এজন ভাৰতীয় নাগৰিকে যদি দ্বিতীয় বিবাহ কৰে বা এনেধৰণৰ বিবাহ সম্পৰ্কীয় যদি কিবা অপৰাধ কৰে তেওঁক একেধৰণে গণ্য কৰা হ'ব যে মুছলমানে 2টা বিয়া পাতিব পাৰিব 3টা বিয়া পাতিব পাৰিব 4টা বিয়া পাতিব পাৰিব হিন্দুৱে অমুকটা পাৰিব সেই কথাটো নাথাকে গতিকে এইটোক সেইকাৰণে দেৱানী বুলি কোৱা হয় চিভিল অৰ্থাৎ মাটি বাৰী সম্পৰ্কীয় বিবাহ সম্পৰ্কীয় এই বিষয়সমূহত এতিয়া একেধৰণৰ আইন প্ৰযোজ্য হ'ব এই ক্ষেত্ৰত সৰুকৈ মই এটা কথা ক'ব বিচাৰিছোঁ এই ক্ষেত্ৰত কিন্তু মুছলমান সমাজো যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ মুছলমান মহিলাসকল কাৰণ মুছলমানৰ ধৰ্মীয় ৰীতি নিয়ম অনুসৰি কিছুমান ক্ষেত্ৰত হিন্দু মহিলাতকৈ অধিকাৰ তেওঁলোকৰ কিছু ক্ষেত্ৰত কম থাকে গতিকে ইউচিচি বলবৎ হোৱাৰ পিছত মই ভাবোঁ সকলো জাতি জনগোষ্ঠী সম্প্ৰদায় ইয়াক আঁকোৱালি ল'ব ইয়াত এটা এক্সেপশ্যন থাকিব অসমত যে যিসকল ট্ৰাইবেল লোক আছে জনজাতীয় লোক আছে তেওঁলোকৰ পৰম্পৰা বেলেগ তেওঁলোকৰ নীতি নীতিসমূহ বেলেগ তেওঁলোকৰ মাটিৰ ভাগ বটোৱাৰা যেতিয়া এগৰাকী ব্যক্তিৰ মৃত্যু হয় সেয়া ছিষ্টেমটো বেলেগ গতিকে জনজাতীয় লোকসকলে যাতে আঘাত নাপায়
সেইবাবে ইয়াত জনজাতীয় অৰ্থাৎ ট্ৰাইবেল লোকসকলক বাদ পৰা হ'ব বাকী যিকোনো ধৰ্মৰ মানুহ বা নন ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ বাবে UCC বলবৎ হ'ব গতিকে ইন শ্বৰ্ট চমু অৰ্থত আমি যদি কওঁ যে মই আগতে যিটো উদাহৰণ দিছিলোঁ মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে চুৰ কৰিলে যিদৰে একেটা ধৰণৰ শাস্তি ইয়াত মাটি বাৰী বিবাহ বা অন্য প্ৰসংগসমূহত একে ধৰণৰ আইন প্ৰচলিত হ'ব দুটা ধৰ্মৰ বাবে দুটা আইন বা তিনিটা ধৰ্মৰ বাবে তিনিটা আইন নাথাকিব হয় দীপক ইতিমধ্যে আৰু এটা কথা ওলাই আছে বহুতে ইয়াক আচলতে আদৰণিও জনাইছে লিভ ইন ৰিলেশ্যনশ্বিপ এই ক্ষেত্ৰতো কিছু বাধা আনিব UCCয়ে লিভ ইন ৰিলেশ্যনশ্বিপৰ কাৰণে আমি কিমান ডাঙৰ ডাঙৰ ঘটনা কিমান ডাঙৰ ডাঙৰ অপৰাধ সংঘটিত হৈ গৈছে আমি দেখিছোঁ ইয়াত কি প্ৰভাৱ পেলাব হয় লিভ ইন ৰিলেশ্যনশ্বিপৰ যিটো প্ৰসংগ এইটো ভাৰতীয় কনচেপ্ট নহয় এইটো আমি সকলোৱে জানো পাশ্চাত্য দেশসমূহত লিভ ইন ৰিলেশ্যনশ্বিপৰ এটা লিগেল ষ্টেটাছো থাকে এই লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত বহু ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে জানো দ্বিতীয়তে এটা প্ৰব্লেম হয় কি লিভ ইন ৰিলেশ্যনৰ ফলত যে কেতিয়াবা যদি সন্তান জন্ম হয় সেই সন্তানটোৱে অধিকাৰ পাব নাই এটা কমপ্লিকেচি থাকে কেতিয়াবা যদি লিভ ইনৰ পিছত ৰিলেশ্যনটো ব্ৰেকআপ হৈ যায় বা ৰিলেশ্যনটো শেষ হৈ যায় তেতিয়া সেই মহিলাগৰাকীক পত্নী হিচাপে গণ্য কৰা হ'বনে নাই তেওঁৰ কি ৰাইট থাকিব যেনেকৈ বিবাহিত পত্নীয়ে স্বামীৰ পৰা মেইনটেনেঞ্চ পাব এই ক্ষেত্ৰত এই মহিলাগৰাকীয়ে বিয়া নোহোৱাকৈ থাকিলে স্বামী হিচাপে তেওঁৰ সম্পত্তি অধিকাৰ পাব নাই তেওঁ যদি চাকৰি কৰে তেওঁ মৃত্যু যদি হয় পেঞ্চন পাব নাই এইটো যথেষ্ট কমপ্লিকেচি থাকে গতিকে মই ভাবোঁ চৰকাৰে UCCত লিভ ইন ৰিলেশ্যনশ্বিপৰ যিটো প্ৰসংগ আনিছে ইয়াত মাল্টিপ্লিচিটি বা যিটো এক প্ৰকাৰৰ যথেষ্ট কঠিন প্ৰত্যাহ্বান কিছুমান থাকে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ সেইটো এটা প্ৰসংগ এটা আনিছে টেকনিকেল কথা নাম্বাৰ 2 ছ'চিয়েল যিটো ফেব্ৰিক অৰ্থাৎ ভাৰতীয় সভ্যতা সংস্কৃতি কাৰণ বিজেপিয়ে কয় যে আমি সনাতনী সভ্যতা সংস্কৃতিৰ ওপৰত ভাৰতৰ যিটো ৰূপৰেখা ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিব বিচাৰোঁ যিহেতু লিভ ইন ৰিলেশ্যনশ্বিপ এক পাশ্চাত্য ধাৰণা ভাৰতীয় ধাৰণা তেনেধৰণৰ কোনো আপুনি যদি যিসমূহ ধৰ্মগ্ৰন্থসমূহো চাই ইতিহাসো যদি চাই তেনেধৰণৰ কোনো উদাহৰণ নাই গতিকে এটা হ'ল টেকনিকেল প্ৰব্লেম কাৰণ যিসমূহ আইনী সমস্যাৰ সৃষ্টি হয় আৰু দ্বিতীয়তে ছ'চিয়েল ভেলিউজ ওপৰত গুৰুত্ব দি মই ভাবোঁ এই যিটো লিভ ইন ৰিলেশ্যনশ্বিপ নিষিদ্ধ কৰিছে আৰু মই ভাবোঁ ই অসমৰ বা ভাৰতবৰ্ষৰ সামগ্ৰিক সামাজিক বাতাবৰণৰ বাবে যথেষ্ট কাৰণ আমি দেখিছোঁ বহু ঘটনা লিভ ইন ৰিলেশ্যনশ্বিপত তৃতীয় মানুহ এজন আহি যায় থাৰ্ড ব্যক্তি এণ্টাৰ হোৱাৰ লগে ক'ৰবাত হত্যাকাণ্ড হয় আৰু আপুনি হয়তো ইতিমধ্যে আমি সকলো জ্ঞাত যে অধিকাংশ হত্যাকাণ্ড যিবোৰ তৃতীয় পক্ষ প্ৰেমজনিত ঘটনা হয় তাত 90% লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবেই সংঘটিত হয় গতিকে মই ভাবোঁ এইটো এটা ডাঙৰ পদক্ষেপ হ'ব